নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি আচাৰৰ ভিডিঅ'। আজি মই আপোনালোকক বনাই দেখুৱাম বন্ধাকবিৰ আচাৰ। এই আচাৰবিধ বনাবলৈ আমি কি কৰিছোঁ, কেনেদৰে বনাইছোঁ, গোটেইখিনি ভালদৰে দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আমি বন্ধাকবি এটা লৈছোঁ, এইটো এতিয়া সৰু সৰুকৈ কাটি ল'ম। এয়া গোটেইখিনি কবি আমাৰ কাটি লোৱা হৈ গ'ল। এতিয়া এইখিনি ভালদৰে আমি ধুই ল'ম। এয়া এইখিনি এতিয়া আমি ভালদৰে ধুই ল'লোঁ। এতিয়া আমি ইয়াতে অলপ নিমখ ছটিয়াই দিম। নিমখখিনি আমি গোটেইখিনিতে লগাকৈ সানি ল'ম। এইখিনি এতিয়া আমি সানি 1 ঘণ্টামান টাইম থৈ দিম, যাতে ইয়াৰ পানীটো ভালদৰে ওলাই যায়। এয়া 1 ঘণ্টা আমি নিমখত এনেদৰে থৈ দিলোঁ। এয়া চাওক, পানী ওলাব ধৰিছে। এতিয়া আমি এই পানীখিনিৰ পৰা আতি দিলে মানে ভিতৰত থকা পানীখিনি গুচি যায়, সেয়েহে আমি আতি দিছোঁ। এইখিনি আতি বেলেগ এখনত আমি উঠাই ল'ম। এয়া গোটেইখিনি আমি পানীৰ পৰা উঠাই ল'লোঁ। এইখিনিত এতিয়া আমি অকণমান হালধি সানি দিম। গোটেইখিনিতে আমি হালধিখিনি সানি ল'ম। এতিয়া হালধিখিনি সানি উঠি এইখিনি আমি এটা ভাল ৰ'দ খুৱাই ল'ম, ইয়াৰ পানীটো যাতে ভালদৰে গুচি যায় আৰু অকণমান শুকান যাতে হৈ যায়। নিমখখিনিত এনেদৰে তিয়াই থোৱাৰ কাৰণে দেখিছেনে, এইটো কোমল হ'ব ধৰিছে। আগতে যেনেকুৱা আছিল এতিয়া অলপ কোমলি গৈছে। যিমানে কোমল হয় আচাৰ খাবলৈ সিমানে ভাল হয়, সেয়েহে আমি নিমখত এনেদৰে অলপ টাইম থৈ দিছিলোঁ। এতিয়া এইখিনি অলপ পাতলকৈ দি আমি ৰ'দত শুকুৱাই ল'ম। এতিয়া আমি কেইটামান কেঁচা জলকীয়া লৈছোঁ। এই জলকীয়াকেইটাও ভালদৰে ধুই এতিয়া সৰু সৰুকৈ কাটি ল'ম। জলকীয়াখিনিও আমি এটা ৰ'দত দি ল'ম। এয়া আমাৰ কবিখিনি চাওকচোন, পানীটো গুচি গৈছে। এইখিনি এতিয়া আচাৰ বনাবৰ বাবে ৰেডি হৈ গৈছে। ইয়াতকৈ বেছি শুকালে অৱশ্যে খাবলৈ ভাল নালাগে, টাইট হৈ যায়। এনেকুৱাতে হৈ যাব। এইফালে আমাৰ জলকীয়াখিনিও দেখিছেনে, এনেকুৱা হৈ গৈছে। এতিয়া আমি আচাৰখিনি বনাম। এবাৰ আমি দিছোঁ এয়া মিঠি গুটি অলপ, তাৰপিছত দিছোঁ এয়া চব গুটি, মিঠি গুটি আৰু চব গুটি। এইখিনি অকণমান ভাজি ল'ব লাগিব। আপোনালোকৰ ওচৰত যদি গোটা জিৰা, গোটা ধনিয়া থাকে সেয়া দিব পাৰে। মোৰ অৱশ্যে গোটা জিৰা, গোটা ধনিয়া আগেই গুড়ি কৰি ৰাখিছিলোঁ, সেয়েহে দিয়া নাই। এইখিনি বেছি ভাজিব নালাগে, ইয়াৰ কেঁচা গোন্ধটো গ'লেই হৈ গৈছে। এতিয়া আৰু আমি কেইটামান শুকান জলকীয়াও দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ যদিও অকণমান শুকান জলকীয়াও দি দিছোঁ। শুকান জলকীয়া কেইটাও অকণমান আমি গৰম কৰি ল'ম। এইখিনি এতিয়া আমি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। ইফালে এখন কেৰাহীত আমি তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হয় মানে আমি আচাৰখিনি মছলাখিনি দি ল'ম। ইফালে আমি এয়া কবিখিনি আৰু জলকীয়াখিনি একেলগ কৰি লৈছোঁ। এতিয়া ইয়াতে দি দিছোঁ ভিনেগাৰ আমি অকণমান বেছিকৈ দিছোঁ। আপোনালোকে ভিনেগাৰ নাথাকিলে নেমু দিব পাৰে। ভিনেগাৰখিনি দি আমি গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম, কাৰণ ভিনেগাৰ দিলে আচাৰ বহুদিনলৈ বেয়া নোহোৱাকৈ থাকে। তাৰোপৰি আৰু এটা লাভ হয়, ইয়াৰ যিটো কবি আমাৰ টেঙা নহয়, ভিনেগাৰখিনি দিয়াৰ পিছত ইয়াত অকণমান টেঙা ভাৱ এটা হয়, সেয়েহে ভিনেগাৰখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে আমি মিহলি কৰি ল'ম। ভিনেগাৰখিনি আমি গোটেইখিনিতে সানি ল'লোঁ। এইবাৰ ইয়াতে আমি গুড়ি কৰি ৰখা মছলাখিনি দি দিছোঁ। তাৰপিছত জিৰা আৰু ধনিয়া যিহেতু দিয়া নাছিলোঁ, এইবাৰ জিৰা গুড়ি দি দিছোঁ। তাৰপিছত দিছোঁ এয়া ধনিয়া গুড়ি।
তাৰ পিছত দিছো অকনমান ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো অৱশ্যে আপোনালোকে নিদিলেও নিদিব পাৰে। ৰেড চিলি পাউডাৰটো অৱশ্যে আচাৰৰ কালাৰখিনি ভাল কৰে, সেয়েহে ৰেড চিলি পাউডাৰ দিছোঁ। এইখিনিও এতিয়া আমি ভালদৰে মিহলি কৰি ল'ম। এয়া মছলাখিনি গোটেইখিনিতে ভালদৰে সানি ল'লোঁ। এতিয়া আমাৰ তেলখিনিও গৰম হৈ গৈছে, তেলখিনি এতিয়া আমি নমাই ল'ম। এতিয়া আমি ইয়াতে এই গৰম তেলখিনি অলপ অলপকৈ দি যাম আৰু ভালদৰে গোটেইখিনি আমি সানি ল'ম। এয়া তেলখিনি আমি গোটেইখিনি আচাৰতে সানি ল'লোঁ। এয়া চাওক, তেল বাৰু পিছত যদি কম যেন পাওঁ আকৌ এবাৰ আমি দি দিব পাৰিম গৰম কৰি। এতিয়া আমি এইখিনি তেলতে দি দিছোঁ। এইখিনি এতিয়া আমি ভালদৰে কেইটামান ৰ'দত দিব লাগিব। ৰ'দ যিমানে খাব আচাৰ সিমানে ভালে থাকে। এয়া আমাৰ বন্ধাকবিৰ আচাৰখিনি ৰেডি হৈ গ'ল। বন্ধুসকল, এই বন্ধাকবিৰ আচাৰৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব।